ৰেডি টাটা নে দেখা বাই বাই একদম ধুনীয়া বিটা গুড মৰ্ণিং গাইজ অন্য এটা আমি ব্লগৰ একদম স্বাগতম জনালোঁ জাগাটো গমে পেলাক ওলাই কিনি এখনে যাব নোৱাৰিলে ক'তো মানে কিবা এটা কাৰণত বাকী আজি চাওঁ কি কৰিব পাৰোঁ আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকক গাইজ যদি এইয়া এফালে আমাৰ ধুনু আহি গ'ল গাইজ এফালে মামীয়েকে ধুনীয়াকৈ পেন সলাই দি আছে এইটো আমাৰ ধুনু এনে অলপ অলপ বেয়া পোৱা হৈছিল কিন্তু ভাল পোৱা হৈছিল অলপ অলপ ধুনু কি খবৰ খবৰ কি কিমান ভাল হা যা এইফালে ধুনুৰ খবৰ ভাল আৰু মই এফালে দেখালোঁ আপোনালোকক কামত ধৰা ল'লে এবাৰ এক বখলা বখলি গৈছে আৰু এফালে বেৰা দুখনমান বুই আছোঁ এইফালে কৈ আছে বেৰা বব পৰা হ'লে দে আৰু কি কৰিবি এখন বেৰা বুই আছোঁ মই আৰু এফালে দুখন বোলো বৈ কিনে লগাই দিবি দে বোলো ধুনু আহি গ'ল বা ধুনু এফালে ধুনু আৰু মই এটা সৰুকৈ ৰিল এটা বনালোঁ এই এটা কমেডি এটা যে এটা আছে যি অসমীয়া কৈছে সেই নেপালীৰ ভাৰ্চনটো এফালে ধুনু অকণমান অভিনয় কৰিলে ভাল লাগছি ইনষ্টাগ্ৰাম আপোনালোকে চাওঁ আৰু যদি চাই বাকী ধুনু খবৰ ভাল কিমান ভাল বহুত না বাকী লগ পাই আছোঁ গাইজ ভাত চাত খাওঁতে ৰিলটো বনালোঁ আপোনালোক জনাইলোঁ আৰু কিনো কৰিব কাম চাম কৰি কিনে অকণমান ৰেষ্ট ল'লোঁ ধুনু আহিলে যাতে ধুনুত একেলগে আছোঁ ঘুমে লগ পাই আছোঁ গাইজ সেইফালে এটা কণী দুটাই ভাজি দিলোঁ এটা ক্লিপ ল'লোঁ এটা ক্লিপ লোৱা নাই আৰু এফালে ধুনু ভাত খাব বহিছি আৰু লগত এফালে মানুহজনী ভাতৰ ব্যৱস্থা কৰি আছে বাকী ময়ো কঠিয়াবা অলপ অলপ এটা দুটা শ্বট লৈ আছোঁ আৰু গাইজ ক'ত যাবা নেকি হা বা এফালে পূৰা সাজন কাজন কৰি আছে ক'তবা যায় এই চাওঁ বাই গেছ ভাতত খাই লৈ উঠিলোঁ উঠি অলপ টাইম ৰেষ্ট ল'লোঁ এফালে এই ক'ত যাব মানে মাৰ লগত আমাৰ গাঁৱতে মই ঋতুত যাব মাতছিল আইতাকে বোলে চাম বুলি কৈ আছে গৌৰৱক বোলে চাই তাক দেখাই লওক বাকী আছোঁ অলপ টাইম খাই কিনে একবাৰ চকত যাম চকতকৈ যাম ভাগিনটো আছে গমে পাইছে কৈয়ে আছে মামা ভাগৰ লাগিব তাকে ফাকুৱা অলপ লৈ আহিম আৰু ভাগিনক লাগি নে কি ক ফাকুৱা খেলিবা নাই খেলিবা ফাকুৱা খেলিবলৈ বেলেগত নাযাওঁ সেইকাৰণে জানে আপোনালোকে মই বেলেগত ফাকুৱা খেলিব নাযাওঁ এফালে মোৰ মানুহজনীৰ লগত আৰু ভাগিন থাকবো গোবৰা লৈ গাইছ এই কলো বাৰু বোকা খালি লওঁ ফাকুৱা মানে চিটে দিম হ'ব দে এইখিনি আজি মিনিটটো এইখিনি আছিল নেক্সট ব্লগত লগ পাই আছোঁ ৰেডি টাটা নে দেখা বাই বাই একদম ধুনীয়া বিটা এইফালে পূৰা ৰেডি হৈ আছে ৰিজুত যাবা বাবা প্ৰথমবাৰৰ কাৰণে বাটত যাব আৰু কেনে সিবাৰ ভাল লাগি আছে না পূৰা ৰেডি যাবা হা বা 1 ঘণ্টাৰ মূৰত কেম্পাকা ওলা হ'ল গাইজ এতিয়া যাওঁ অলপ সময় তাতে টাইম স্পেণ্ড কৰোঁ মানে গাঁওখন দেখাৰ দ্বাৰা হ'ব আৰু আজি মিনি ব্লগটো গাইজ এইখিনি আছিল নাই কি দিনো তই যাবি নাই যাব লাগিব গাইজ বাই বাই থেংক ইউ ছ' মাছ ফৰ লাভলি গিফ্ট বহুত ভাল লাগছে এইকেইটা গিফ্ট মোৰ সদায় এনেকৈ অলপ